মই কালি মাক কৈছো কিবা এটা কথাত মায়ে কৈছিলে মই বোলো মা লোকৰ কথা বাদ দিয়া না চোৱা আটাইতকৈ পৃথিৱীৰ আটাইতকৈ সস্তীয়া কাম হৈছে লোকৰ আলোচনা য'ত তোমাৰ ভেলু নাই য'ত তোমাৰ ইনকম নাই গতিকে এটা মই জানো মোৰ কথা পাতি থাকে বহুতে মই জানো মোৰ কথা পাতে বুলি মই ভালকে জানো আৰু সেই মানুহখিনি ফেচটো মই চিনিও পাওঁ মোৰ কথা কোনে পাতে কিন্তু মই পাত্তা নিদিওঁ কেলে পাত্তা নিদিওঁ মই ভাবো পগলা যে পাগলৰ নিচিনা বুদ্ধি আছে হাঁহি দিওঁ মানে মই মোৰ হাঁহি উঠে মই জানি শুনিও যে ভাল হৈ থাকো সেই মানুহখিনিৰ লগত তই সমালোচনাক কেনেকে ল আমি সৰুৰ পৰা পাই আহিছো কাৰণ আমি মধ্যবিত্ত পৰিয়ালৰ তোৰ মনত আছে নাই বাৰু আমি সৰুতে যেতিয়া ধৰি লও আমি অকমান ইনকম কৰিব লৈছো কাৰণ মই সৰুৰ পৰা স্কুললৈ গৈছিলো তইতো ফেব্ৰিক কৰি বিকিছিলি আমি হোটেলৰ মুখৰ দৰ্জাৰ মুখৰ পৰা উভতি যোৱা মন আছে যে বাদ দে থ পইচা খৰচ হ'ব মাংস অকণ লৈ যাম ঘৰত বনাই আমি ধুনীয়া সেই পইচা আমি বনাই খাব কাইলৈ ৰাতিপুৱা খাম কাইলৈ ৰাতিপুৱা থাকি যাব আমি কাৰণ সৰুৰ পৰা বহুত সমালোচনা কৰিছো কাৰণ আমি আমাৰ পাপাৰো চাকৰি নাই গতিকে হেতুক লৈ আমি কেতিয়াবা শুনিছো কথা কেলে আমাৰ মনত আছে নাই তোৰ সৰস্বতী পূজাত আমি প্ৰত্যেকবাৰে আমাৰ সৰস্বতী পূজাত পাটৰ কাপোৰ কিনি দিয়ে আমাৰ দুইজনীক আমি চাগে মই গ্ৰেজুৱেশ্যন মানে গাৰ্লছত যেতিয়ালৈকে পঢ়িলো তেতিয়ালৈকে চাগে প্ৰত্যেক বছৰত আমি পাটৰ কাপোৰ কিনিলো কিন্তু এবছৰ মই এখন শাৰী কিনিলো ঠিক আছে পাটৰ কাপোৰ যেতিয়া কিনিলো মনত আছে মোৰ মানুহগৰাকীৰ নামটো এতিয়া ক'ব নোৱাৰো কাৰণ তেওঁ ঢুকাই গ'ল তেওঁ কৈছিলে যে বেলেগৰ আগত বাপেকে চাকৰিহে কৰে যেনিবা এতিয়া হেৰি পাটৰ কাপোৰহে কিনিছে দুযোৰকে কিন্তু সেই কথাটো সত্যনাৰায়ণ পূজাত পাতিছিলে মনত আছে তোৰ আমি যেতিয়া পিছত গম পালো আমি দুজনী যে ৰাতি যে খুব কান্দিছিলো কিন্তু সেই কথাটো চা ভগৱানে সেই নাৰায়ণ পূজা যে পাতিলে আজি যদি তেওঁ জীয়াই থাকিলেহেঁতেন নাই তই বা মই আমি নিজৰ পইচা পাটৰ কাপোৰ যে তেওঁক গিফ্ট দিব পাৰিলোহেঁতেন এতিয়া